হৰভোগৰ যুঁজ ভাল হ'ব, হৰভোগৰ যুঁজ ভাল হ'ব। আমি বুজাবুজি কৰি খেলিম। মইতো ৰঞ্জিত দাসে প্ৰথমতে ওলাই গ'ল, তেওঁ ভৱানীপুৰ সৰভোগত খেলিব, মই ৱেলকাম কৰিছোঁ। মই তেওঁক এখন গামোচাও দিম বুলি কৈছোঁ। নমিনেশ্যন দিয়াৰ দিনাখন যদি লগ পাওঁ এখন গামোচা দি পেলাই আদৰণি জনাম। মই এইটো কৈছোঁ যে ভৱানীপুৰ সৰভোগ সমষ্টিত এইবাৰ ৱাটাৰলু হ'ব। মন্ত্ৰীয়ে কৈছে যে আপোনাৰ নামটো প্ৰাক্তন বিধায়কৰ তালিকাত সন্নিৱিষ্ট হ'ব বুলি কৈছে এইবাৰ। কাৰণ আবুল তাবুল কথা কোৱাৰ কাৰণে ৰঞ্জিত দাস প্ৰখ্যাত। আবুল তাবুল কথা কয়, তেওঁতো সৰভোগত তেওঁই বিধায়ক বুলি কৈছে, মনোৰঞ্জন তালুকদাৰ বুলি কোনো বিধায়কে নাই। এই ধৰণৰ কথাও কৈছে। মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰো কৰিছোঁ। এইবিলাক অগণতান্ত্ৰিক কথা। মানুহ যেতিয়া বিপদত পৰে, মানুহে মূৰে যেতিয়া কাম নকৰে, ৰঞ্জিতৰ এতিয়া মূৰে কাম কৰা নাই, এইকাৰণে এইবিলাক আবুল তাবুল কথা বতৰা কৈ আছে। গামোচা কিয় পিন্ধে ৰঞ্জিত দাসক? হা, ৰঞ্জিত দাসক গামোচা কিয় পিন্ধে? মই ক'লো নহয়, এইখন ৱাটাৰলু হ'ব এইবাৰ। ভৱানীপুৰ সৰভোগ সমষ্টিত ৱাটাৰলু হ'ব। মই যদি হাৰি যাওঁ, মোৰ বয়সো হৈছে, মই হাৰি গ'লে মোৰ পাৰ্লামেণ্টাৰী পলিটিক্সটো ইয়াতে ইতি পৰিব, মোৰ পতন হ'ল। আৰু যদি ৰঞ্জিত দাস হাৰে, তেতিয়াহ'লে ৰঞ্জিত দাসৰ ৰাজনৈতিক জীৱন শেষ। কাৰণ তেওঁতো ডেকা বয়সৰ মানুহ আছে, তেওঁৰ ভৱিষ্যত। তেওঁতো মনে মনে মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নও ৰচনা কৰে। ৱাটাৰলু এইবাৰ হ'ব ভৱানীপুৰ সৰভোগত। মই তাকে কৈছোঁ, মই হাৰিলেও হ'ব, ৰঞ্জিত হাৰিলেও হ'ব, আৰু এই যুঁজখন মই চলাম। সেইকাৰণে মই তেওঁক আদৰণি জনাইছোঁ। আজি নহয়, মই এবছৰ আগতে মুকলিভাৱে পাব্লিক মিটিঙত কৈছিলোঁ যে ৰঞ্জিত, তোমাৰ যদি সাহস আছে ভৱানীপুৰ সৰভোগত আহি খেলা। আৰু সেই ষ্টেণ্ডৰ পৰা মই এতিয়াও আঁতৰি যোৱা নাই। এতিয়াও আহিব বুলি কৈ আছে, আহক, আদৰণি জনাইছোঁ। তেওঁ ফেচ কৰক। কেলে যিজন মানুহে পলাইছিলে যোৱা 21 চনত মোৰ ভয়ত, সেই পলৰীয়াজন আকৌ আহি ভৱানীপুৰ সৰভোগত পলৰীয়া আহি পেলাই কিবা খোপনি পুতিব মই নাভাবোঁ। আৰু সৰভোগৰ ভৱানীপুৰৰ জনগণেও, সৰভোগৰ জনগণেতো তেওঁক একচেপ্ট নকৰে, মই এইটো নিশ্চিত। আৰু ময়ো পলিটিক্স কৰি এইখিনি বয়স পালোঁ, মই বুজি পাওঁ সৰভোগৰ মানুহে তেওঁক একচেপ্ট নকৰে। তেওঁৰ কিছুমান টিলিঙা ল'ৰা আছে, টিলিঙা নেতা আছে, নেতাৰ যোগ্য নহয়, সেইকেইটাই তেওঁৰ লগত আছে। তাৰ বাহিৰে জনসাধাৰণ। চৰকাৰ কাৰ হ'ব? নিৰ্বাচন আহি আছে। চৰকাৰটো আমি কৰিবলৈ বিচাৰিছোঁ এইবাৰ। গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ এখন চৰকাৰ আমি দিছপুৰত বিচাৰিছোঁ, বিজেপিক পৰাজিত কৰি। আৰু আমি তাৰ কাৰণেই যুঁজ কৰিম। অপ্ৰতিৰোধ্য হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে? মই নাভাবোঁ অপ্ৰতিৰোধ্য বুলি। ৰাজনীতিত কোনো অপ্ৰতিৰোধ্য নহয়। প্ৰথমতে ভবা যায় অপ্ৰতিৰোধ্য, কাৰণ এই হিমন্ত বিশ্ব শৰ্মাই BTRত নিজকে ভাবিছিল অপ্ৰতিৰোধ্য। তেওঁ জিকিবই 39খন আসনত প্ৰাৰ্থী দি পেলাই, 38খনত দিছিলে ভোট কৰোঁ, দি পেলাই ভাবিছিলে BTR গঠন কৰিব। এনে মুখ ঠেকেচা খালে পাঁচখনত মুখ ঠেকেচা খাইছে। সেই 5খনো কেনেকৈ আহিল আমি জানো, সেই কথা আজি নকওঁ। কিন্তু যিটো শিক্ষাটো পালে BTRত, এই শিক্ষাটো এইবাৰ অসমত পাব হেমন্ত বিশ্ব শৰ্মা সেই শিক্ষাটো। আপোনাৰ অন্তিম নিৰ্বাচন। মই অন্তিম বুলি নকওঁ। ৰাজনীতিত কি অন্তিম আছে ভাই? দেহাই যদি টানে বেহা থাকিব, দেহাই নাটানিলে বেহা নাথাকে, দেহাই টানিলে বেহা থাকিব। ৰাজনীতিত কোনো অন্তিম বুলি কথা নাথাকে। আৰু আমাৰ কমিউনিষ্টত নাথাকে। আমি শ্মশানত যোৱাৰ আগদিনালৈকেও আন্দোলনত থাকোঁ, আমি পাৰ্টিৰ কাম কাজত থাকোঁ। কোনোবাই বিধায়ক হয়, কোনোবাই পাৰ্টিৰ কাম কৰে, কিন্তু ৰাজনীতিৰ পৰা আঁতৰত মই নহয়। আগন্তুক মুখ্যমন্ত্ৰী কোন হ'ব? এইটো মই এতিয়াই ক'ব নোৱাৰোঁ। আগন্তুক মুখ্যমন্ত্ৰীটো আমি গৌৰৱ গগৈক পাতিবলৈ যোজা কৰিছোঁ। গৌৰৱ গগৈক পাতিবলৈ আমি যোজা কৰিছোঁ। নিশ্চিতভাৱে থাকে। বিজেপিত নাই বুলি ক'ব পাৰে নেকি আপুনি? বিজেপিটোতো এনেকুৱা টনাজৰা থাকে, কেতিয়াবা টানিব নোৱাৰা, দাঙিব নোৱাৰা শিল হ'লে মানুহে থমকি ৰয়। এতিয়া মই ভাবোঁ কংগ্ৰেছত বা অসমৰ ৰাজনীতিত এতিয়া গৌৰৱ গগৈ কংগ্ৰেছৰ কাৰণেও দাঙিব নোৱাৰা শিল।